Hello, my dear viewers. Welcome to our ABC Coaching Assam channel. তোমালোক সকলোকে স্বাগতম জনাইছো আমাৰ ABC Coaching Assam channel লৈ। So, আজিৰ এই ক্লাছটোত আমি HTML ৰ যিখিনি বেসিক সেইখিনি আলোচনা কৰি আছিলো। আমি বেসিকৰ পৰা এডভান্স লৈ বুজিম, এডভান্স লৈ গুছি যাম। আজি HTML ক্লাছৰ তোমালোকৰ হয়তোবা তৃতীয় দিন নহলে চতুৰ্থ দিন হ'ব। ঠিক আছে? সো হয়তোবা তৃতীয় দিন আজি তোমালোকৰ HTML ক্লাছৰ সো তোমালোকে ভালদৰে আশা কৰো বুজি পাইছা বস্তুখিনি যদি বুজি পোৱা নাই মোক তোমালোকে কমেন্টত জনাবা কোনখিনি ঠাইত তোমালোকে বুজি পোৱা নাই ঠিক আছে আমি বুজিম যে প্যাৰাগ্ৰাফ টেক্সট ট্যাগ কি হয় প্যাৰাগ্ৰাফ ট্যাগ বুলি কোৱাৰ লগে লগে আমি কি ব্যৱহাৰ কৰিম পি ট্যাগ ব্যৱহাৰ কৰিম ঠিক আছে পি ট্যাগ স্টাৰ্ট কৰিলো আৰু পি ট্যাগ কি কৰিব লাগিব ক্লোজ কৰিব লাগিব তোমালোকে এইখিনি নোট বনাই লবা পি ট্যাগ আৰম্ভণি আৰু পি ট্যাগ ক্লোজ প্যাৰাগ্ৰাফ ট্যাগ হৈ যায় সেন্টার ট্যাগ মানে কি কোনোটা লিখা আছে কোনোটা টেক্সট আছে হেগিনি কোনোটা কন্টেন্ট আছে হেগিনি যদি মিডলত আনিব বিচাৰো তেনালে সেন্টার ট্যাগ আৰম্ভ কৰিব লাগিব CENTER সেন্টার ট্যাগ আৰম্ভ কৰিব লাগিব আৰু মাজত থাকিব লিখাখিনি আৰু তাৰ পিছত কি কৰিব লাগিব সেন্টার ট্যাগ খিনি ক্লোজ কৰিব লাগিব CENTER সেন্টার ট্যাগ খিনি আমি কি কৰিলো ক্লোজ কৰিলো ঠিক আছে আৰু এটা আছে মুভিং টেক্সট ঠিক আছে ইয়া কি বুলি কোৱা হয় মাৰ্কিউ বুলি কোৱা হয় MARQUE মাৰ্কিউ ট্যাগ বুলি কোৱা হয় মাৰ্কিউ ট্যাগ আৰম্ভ কৰিলো আৰু ইয়াত মাজত লিখাবিলাক থাকিব আৰু লাষ্টত গৈ পিনে কি কৰিম আমি মাৰ্কিউ ট্যাগ খিনি ক্লোজ কৰি দিম MARQUE মাৰ্কিউ ট্যাগ খিনি কি কৰিছো আমি ক্লোজ কৰি দিছো ঠিক আছে গতিকে এইখিনি বস্তু আমি এতি প্ৰেক্টিস কৰিম আজিৰ ক্লাছত যে পি ট্যাগ আমি কি লিখিলো পি ট্যাগ দি পিনে কেনেকৈ লিখিব পাৰো তাৰ পিছত সেন্টাৰ ট্যাগ দি পিনে কেনেকৈ লিখিব পাৰো আৰু মাৰ্কিউ ট্যাগ নো কি হয় এইখিনি বস্তু আমি আলোচনা কৰিম ওকে তাৰ পিছত আমি আজি এইখিনি বস্তু বনাম লাষ্টত এইখিনি বস্তু বনাই নিম আমি এইখিনি ওয়েবসাইট আমি আজি তৈয়াৰ কৰিম এটা ওয়েবসাইট হিসেবে ইয়া চাম এই ওয়েবসাইটটো মই আজি তৈয়াৰ কৰিম তোমালোকক দেখুৱাম ঠিক আছে গতিকে বলা আজিৰ আমাৰ ক্লাছটো আমি আৰম্ভ কৰিছো ওকে আমি ইয়াত মই বেসিক খিনি অলৰেডি টাইপিং কৰি লৈছো তোমালোকে চাব পৰা বেসিক খিনি মই টাইপিং কৰি লৈছো ইয়াত যত টাইটেল আছে টাইটেলত মই কি নাম দিছো গ্যালাক্সি কম্পিউটাৰ ইনষ্টিটিউট নাম দিছো টাইটেল কি বস্তু হয় হেখিনি মই আগতে বুজাই দিছো আজিও কৈ আছো বাৰে বাৰে টাইটেলৰ ভিতৰত যিখিনি আমি লিখিম টাইটেলে কি বুজায় আমাৰ ওয়েবসাইটটোৰ নাম বুজায় ঠিক আছে টাইটেল কত আহিব মই দেখুৱাই দি আছো বডি যিখিনি লিখিম সেইখিনি আমাৰ ওয়েব পেজটোৰ ভিতৰত আহিব এইখিনিও মই দেখুৱাই দিম আজি প্ৰথমে আমি কি কৰিম আগৰ যিখিনি আছে সেইখিনি প্ৰেক্টিস কৰি লম এবাৰ আৰু তাৰ পিছত আমি কি কৰিম আজি যিখিনি আমি শিকিব লগিয়া আছে সেইখিনি প্ৰেক্টিস কৰি লম ঠিক আছে ওকে আগত কি আছিলে আগত আছিলে H1 সোয়া H1 H2 এনেকৈ কৰিছিলো H1 মানে কি H1 মানে হল হেডলাইন নাম্বাৰ 1 হেডিং নাম্বাৰ 1 H1 ট্যাগ আৰম্ভ কৰিছিলো H1 ট্যাগ ইয়াত আমি কি কৰিছিলো ক্লোজিং কৰিছিলো H1 H2 ট্যাগ আমি আৰম্ভ কৰিছিলো H2 ট্যাগ আমি কি কৰিছিলো ক্লোজিং কৰি দিছিলো তাৰ পিছত H3 ট্যাগ যেটো আছে আমি আৰম্ভ কৰিছিলো আৰু H3 ট্যাগটো আমি কি কৰিছো ইয়াত ক্লোজিং কৰিছো তাৰ পিছত H4 ট্যাগ আৰম্ভ কৰিছিলো H4 ট্যাগটো আমি কি কৰিছিলো কত ইয়াত ক্লোজিং কৰিছিলো তাৰ পিছত H5 ট্যাগটো আমি আৰম্ভ কৰিছো আৰু H5 ট্যাগটো ইয়াত কি কৰিছো আমি ক্লোজিং কৰিছো H6 ট্যাগটো আমি আৰম্ভ কৰিছো আৰু আমাৰ H6 ট্যাগটো আমি কি কৰিছো ইয়াত ক্লোজিং কৰিছো গতিকে প্ৰত্যেকটো ট্যাগে বা ম্যাক্সিমাম ট্যাগ তোমালোকে ক'ব পাৰা যে যদি আৰম্ভ কৰা হয় ট্যাগটো কি কৰিব লাগে আমাৰ খতম কৰিব লাগে বা শেষ কৰিব লাগে ক্লোজ কৰি দিব লাগে ঠিক আছে গতিকে আমি এনেকৈ সুন্দৰকৈ ক্লোজ কৰিছিলো এতিয়া আমি আজি প্ৰথম যেটো ট্যাগ আৰম্ভ কৰিম সেটো হল প্যাৰাগ্ৰাফ ট্যাগ পি ট্যাগ আমি আৰম্ভ কৰিলো আৰু লগে লগে আমি কি কৰিম পি ট্যাগটো আমি কি কৰিম শেষ কৰি লম ঠিক আছে শেষ কৰিলো আৰু পিৰ ভিতৰত পি ট্যাগ আৰম্ভণি আৰু পি ট্যাগ শেষৰ ভিতৰত আমি যিখিনি বস্তু লিখিম সেইখিনি প্যাৰাগ্ৰাফ হৈ আহিব ঠিক আছে সেইখিনি বস্তু প্যাৰাগ্ৰাফ আকাৰে আহিব যেনেকৈ মই লিখি আছো হাই ওয়েলকাম টু ABC Coaching Assam we are providing classes for 9 10 11 and 12 okay তাৰ পিছত আমি কন্ট্ৰোল এস মাৰি দিলু ঠিক আছে কন্ট্ৰোল এস মাৰি দিয়াৰ লগে লগে এইখিনি গোটেই বস্তু শেষ হৈ গল ঠিক আছে এইখিনি হৈ গল আমাৰ কি প্যাৰাগ্ৰাফ টেক্সট তাৰ পিছত আমি যেটো ট্যাগ ব্যৱহাৰ কৰিম সেটো হল কি সেন্টাৰ ট্যাগ ব্যৱহাৰ কৰিম CENTER সেন্টাৰ ট্যাগ আৰম্ভ কৰিলো আৰু সেন্টাৰ ট্যাগ আমি কি কৰি দিম ক্লোজ কৰি দিম CENTER সেন্টাৰ ট্যাগ কি কৰিলো ক্লোজ কৰিলো সেন্টাৰ ট্যাগৰ ভিতৰত মই কিবা এটা কথা লিখিম মানি লোৱা যে মই লিখি আছো গ্যালাক্সি GLAXY গ্যালাক্সি কম্পিউটাৰ ইনষ্টিটিউট INSTITUT ইনষ্টিটিউট ঠিক আছে কন্ট্ৰোল এস মাৰি দিলু সেন্টাৰ ট্যাগ হৈ গল
ঠিক আছে এই দুটা আগত আমি চাও কি এনেকৈ আহিছে বা কিনেকৈ ধৰণৰ হৈছে এই দুটা আমি চাই লওঁ এটা হল পিটেক আৰু আনটো হল কি সেন্টাৰ টেক ঠিক আছে বলা সো তোমালোকে কি চাব পাৰিবা ইয়া যেটো আমাৰ আছে হাই ওয়েলকাম টু ABC Coaching Assam we are providing classes for 9 10 first year second year এইখিনি কি হতা আহিছে প্যাৰাগ্ৰাফৰ ভিতৰত আহিছে আৰু গ্লাক্সি কম্পিউটাৰ ইনষ্টিটিউট যিখিনি লিখাখিনি আছে এই লিখাখিনি কথা আহিছে মিডলত আহিছে মিডলত আমি কেনেকৈ আনিব পাৰিলো যেহেতু আমি সেন্টাৰ টেক বহুৱাইছো সেন্টাৰ টেক ব্যৱহাৰ বাবেহে এইখিনি বস্তু কি কথা আহিছে মিডলত আহিছে ঠিক আছে সেন্টাৰ টেক বহুৱাৰ বাবেহে আহিছে ওকে